বিহুৰ আগত আমি অতি সহজে ৰিজাল্ট দিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিবিলাকে এইবাৰ মেট্ৰিক দিবা, মেট্ৰিকলৈ তোমালোক নিশ্চয় সাজু। আৰু এইবাৰ নতুনত্বৰে অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। কলা আৰু নীলা ৰঙৰ চিয়াহীৰে লিখিব লাগিব উত্তৰ বহী। তোমালোকে ব্যৱহাৰ কৰিব লাগিব কলা আৰু নীলা ৰঙৰ চিয়াহী। এনেদৰে তোমালোকে লিখিব লাগিব। আৰু মেট্ৰিক এইবাৰ নতুনত্বৰে অনুষ্ঠিত হব। ইয়াক লৈ কি কৈছে মই তোমালোকক দিম। সেৱাৰ পৰা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ হব মেট্ৰিক পৰীক্ষা। সেৱাৰ অধীনত অন্তিমবাৰলৈ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা। এইবাৰে তোমালোকৰ শেষবাৰ যি মেট্ৰিক পৰীক্ষা হব। গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু ভালদৰে ৰিজাল্ট কৰিব লাগিব। বিহুৰ পূৰ্বে দিয়া হব পৰীক্ষাৰ ফলাফল। তোমালোকৰ মাত্ৰ সময় যাব এমাহ। তাৰ পিছতে তোমালোকৰ ৰিজাল্ট দিব, অৰ্থাৎ বিহুৰ আগতে তোমালোকে পাই যাবা ৰিজাল্ট। এবাৰ অতি সোনকালে তোমালোকৰ ৰিজাল্ট বিলাক দি দিব সেৱাৰ পৰাই ঘোষণা কৰিছে। মই তোমালোকক দিম কি কৈছিল। বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত হব OMR চিট। তোমালোকে ইয়াৰ বিষয়ে অৱগত। মই এটা ভিডিঅ' বনাইছো OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে। আৰু বিজ্ঞান, গণিত, সমাজ বিজ্ঞান, ইংৰাজী বিষয়ত ব্যৱহাৰ কৰিব লাগিব OMR চিট। আৰু এনেদৰে তোমালোকে পৰীক্ষা দিব লাগিব। মই ভিডিঅ'টো দিছো কি কৈছে। আমাৰ কৰিবলগীয়া কামখিনি আমি আগতীয়াকৈ কৰি আছো আচলতে। গতিকে আমাৰ পৰীক্ষা আৰম্ভ হ'ব 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে থিয়ৰী পৰীক্ষা। আমি সেইকাৰণে কৰিছো কি 21 ফেব্ৰুৱাৰীৰ পৰা আমি মূল্যাংকনৰ কামটো আৰম্ভ কৰিম। 21 ফেব্ৰুৱাৰীত আৰম্ভ কৰিলে আমি ভাবিছো সকলো ঠিক ঠাক থাকিলে আমাৰ বিহুৰ আগত আমি অতি সহজে ৰিজাল্ট দিব পাৰিম। কিন্তু নিৰ্ভৰ কৰিব কথাটো জুনৰ কামখিনি কেনেকে হয়। কিন্তু আমি আশাবাদী, যিখিনি আমি যেনেকে আগবাঢ়িছো সকলো ঠিক থাকিলে বিহুৰ আগতটো আমি ৰিজাল্ট দিব পাৰিম।